আপোনাৰ ইয়াত বিধৱা কিমান গৰাকী আছে? আপোনাৰ ইয়াত অবিবাহিতা কিমান গৰাকী আছে? আৰু মহিলা 300। অবিবাহিতা কিমান গৰাকী আছে? অবিবাহিত দিব্যাংগ কিমানজন আছে? মই এতিয়া চব আপুনি বাইদেউ আপুনি প্ৰতিনিধি হ'বলৈ আহিছে, আপুনিতো এইখিনি কথা জানিব লাগিব ন? জানিব লাগিব হয়, কিন্তু নজনাকৈ আপুনি এই মানুহখিনি এইখিনি কথা নজনাকৈ আপুনি এই মানুহখিনিৰ জীৱন কেনেধৰণে সলনি কৰিব? সকল পুনৰবাৰ হাতে বাটে অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহি আছিলোঁ মৰা বজাৰলৈ, কিন্তু বাটতে পালোঁ এগৰাকী প্ৰাৰ্থী। আপুনি এইবাৰেই প্ৰথম নে আগতেও? মই এইবাৰ প্ৰথম উঠিছোঁ। প্ৰথম উঠিছোঁ 10 নং ৱাৰ্ডত। হয় কৈ চিৰিংজুমনি লাহন। হয় কি কয় ইয়াৰ ৰাইজে উঠুৱাইছে, মই হেৰি হৈছোঁ আৰু সহায় সহযোগ বিচাৰিছোঁ। কিয় ৰাজনীতি এই ক্ষেত্ৰখন কিয় বাছি ল'লে আপুনি? কি ভাবে আপুনি? মই মানে ৰাজনীতি ক্ষেত্ৰখন মই আগতে ৰাজনীতি হেৰি কৰা নাছিলোঁৱেই। এতিয়া মানে আমাৰ বৰনামঘৰ ৰাইজসকলে মোক বাছনি কৰিছে, সেইটো কাৰণে মই কথাও পেলাব পৰা নাই বয়োজ্যেষ্ঠসকলে। আপুনি ক'ব পাৰিবনে আপোনাৰ ৱাৰ্ডৰ এনেকুৱা 3টা সমস্যা ক'ব পাৰিবনে যিকেইটাক আপুনি সমাধান কৰিবলৈ চেষ্টা কৰিব? আমাৰ প্ৰথম সমস্যাটো হৈছে ৰাস্তা ঘাট। ৰাস্তাবোৰ আমাৰ বহুত বেয়া। আমি মানে কি হৈছে, আমাৰ মোৰ যিটো ঘৰলৈ যোৱা ৰাস্তা, সেই ৰাস্তাটো আমি বোলে ল'ৰা ছোৱালী পিঠিত লৈ আমি বোকা পানী গছকি মানে আহোঁ সদায়, মানে ল'ৰা থওঁহি স্কুলত পঠাওঁ মানে। সেইটো আমাৰ প্ৰথম সমস্যা। তাৰমানে ৰাস্তা পদূলি অৱস্থা তথ্যই বছৰ সেইটো কাৰণে। তাৰপৰা আমাৰ গোটেইকেইটা গলিয়ে তেনেকুৱা অৱস্থা। সেইটো কাৰণে সেইটোৱে আমাৰ তাৰমানে যোৱাবাৰ পঞ্চায়তখনে এইসমূহ উন্নয়নৰ কাৰণে কোনো গুৰুত্ব কৰিলে বহুত কৰিলে, কিন্তু সমস্যাটো সমাধান নহ'ল। সেইটো কাৰণে মোৰ বয়োজ্যেষ্ঠসকলে সেই কামটোত মোক অকণমান আগবঢ়াই দিছে। মই আপোনাৰ পৰা জানিব বিচাৰোঁ, বিধায়কৰ গৃহ সমষ্টি, এইটো নিজৰ সমষ্টি, নিজৰ সমষ্টিত আপোনালোকে নিজে কৈছে যে ৰাস্তা পদূলি এতিয়াও উন্নয়ন হোৱা নাই। তাৰমানে বিধায়কজনে এই উন্নয়নৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নাই কৰা নেকি? বিধায়কে কৰিছে, মানে বাকী অন্যবিলাকত কৰি আছে ন, আমাৰ এখন নাপায়হি। দেখোন বিধায়কে বেলেগত উন্নয়ন কৰি আছে, আমাৰ এখন পোৱা নাপায়হি। মানে উন্নয়ন কৰি আহি আপোনালোকৰ পোৱাহি নাই? নাপায়হি দেখোন। নহয়, নাই কোৱা বুলি নকওঁ, তেখেতে কৰিছে। এইবাৰ যে হ'ব কেনেকৈ বিশ্বাস কৰিছে? এইবাৰ যে এই বাইদেউগৰাকী জিকিলে হ'ব কেনেধৰণে আপোনালোকে? বাকীখিনি যে হৈ আহিলে বুলি গম পাইছোঁ নাই, বাকীখিনি মই আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি যিহেতু ৱাৰ্ড মেম্বাৰ হিচাপে এইবাৰ আহিছে, কালিলৈ হয়তো ৰাইজে আপোনাক ভোট দি জয়যুক্ত কৰিব, জনপ্ৰতিনিধি হ'ব আপুনি, হয়নে? ৱাৰ্ডত কিমান ভোটাৰ কিমান? 764। তাৰ ভিতৰত পুৰুষ ভোটাৰ কিমান আছে, মহিলা ভোটাৰ কিমান আছে? পুৰুষ ভোটাৰ ছাত্ৰ ছাত্ৰী কিমান আছে? ছাত্ৰ ছাত্ৰী মই চালেহে হ'ব দেই, ইমান মনত ৰখা। আপোনাৰ ইয়াত BPL মানুহ কিমান আছে? BPL দুগৰাকী পৰিছে নাই? BPL আপোনাৰ ৱাৰ্ডটোত BPL কিমান আছে? বহুত আছে, ভালেমানখিনি আছে, বহুত আছে। আপোনাৰ ইয়াত বিধৱা কিমান গৰাকী আছে? ইমানখিনি নাজানিলেও মই প্ৰথম। আপোনাৰ ইয়াত অবিবাহিতা কিমান গৰাকী আছে? আৰু মহিলা 300। অবিবাহিতা কিমান গৰাকী আছে? অবিবাহিত দিব্যাংগ কিমানজন আছে? মই এতিয়া চব আপুনি বাইদেউ আপুনি প্ৰতিনিধি হ'বলৈ আহিছে, আপুনিতো এইখিনি কথা জানিব লাগিব ন? জানিব লাগিব হয়, কিন্তু নজনাকৈ আপুনি এই মানুহখিনি এইখিনি কথা নজনাকৈ আপুনি এই মানুহখিনিৰ জীৱন কেনেধৰণে সলনি কৰিব? মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, বহুত আশাৰে আপোনালোকে এগৰাকী জনপ্ৰতিনিধি নিৰ্বাচন কৰিবলৈ আগবাঢ়িছে। কিমান আশাবাদী যে আপোনালোকে ভোট দি জয়যুক্ত কৰা প্ৰতিনিধিগৰাকী এইবাৰ নিৰ্বাচিত হ'ব? কিমান আশাবাদী? পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আশা কৰোঁ এই সকলোখিনি কথা অনাগত দিনত জানি আপোনালোকে জনতাৰ জীৱন যাত্ৰাক এক নিৰ্ণায়ক গতি প্ৰদান কৰিব। আপোনালোকলৈ আমাৰ শুভকামনা জনাইছোঁ। ধন্যবাদ। আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে। এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে। এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত
সপ্তম আৰু দ্বিতীয় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই নিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে। পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি, ল'ৰা আৰু ছোৱালীক পৃথক পৃথক এনচিচিৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ। ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা A গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে।